হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বেগ চেগ লৈ ক'লৈ যাবলৈ জানে? গুৱাহাটীলৈ। আৰু আমি ছুপাৰত উঠি ল'লোঁ। ছুপাৰত উঠা মানে আমাৰ বেটী টোপনিয়ে গ'ল। আৰু এইফালে নিউ তিনিচুকীয়া জাংচন পাই গ'লোহি। আৰু এতিয়া আমি ৰুটি খাই লৈছোঁ, লগতে মই ভাতো খাইছোঁ। এইফালে তিনিচুকীয়া ষ্টেচন, আমি ৰাজধানীত যাম, সেইকাৰণে অকণমান দেৰি ৰখিব লাগিব। আৰু এয়া অকণমান খোজকাঢ়ি লৈছোঁ বেগ চেগ দাঙি। এইফালে আমাৰ ৰাজধানীখন আহি পাইছে আৰু এই চব বেটীয়ে পূৰা বেগ দাঙি লৈছে। আৰু এয়া আমি উঠিলোঁ, উঠি কিনে বহি লৈছোঁ, বেগ চেগ ভালকৈ থৈ লৈছোঁ। আৰু এয়া আছে ৰাজধানীৰ ভিতৰখন, বহুত চাফা দেই আৰু ভালো। এইফালে পিল' উলিয়াই লৈছোঁ আৰু দুটা পিল' লৈছোঁ। আৰু এতিয়া ৰাতি আহাৰটো খাইছোঁ, বেটী ৰুটি খাইছে, এইফালে ভাত বাপেকক খুৱাই দিছে, দালি আৰু পনীৰ। এতিয়া আমি উবেৰ বুকিং কৰিলোঁ আৰু বেটীয়ে চাওকচোন এইফালে গোন্ধ মাৰিছে বুলি চুৰ্ণি ঘৰৰ পৰা মেৰিয়াই লৈছে। আৰু ৰাতিপুৱা এয়া পাই গ'লোহি, 6:30 বাজিলে আৰু ঘৰ পাওঁতে 8টামানে বাজিলে। আৰু ৰুম চাইছোঁ, বহুত লেতেৰা হৈ আছে চাৰিওফালে, ধূলি আৰু ধূলি। বহুত দিন থকা নাই যে, সেইটো কাৰণে ৰুমত বহুত ধূলি হৈ গৈছে। তাৰপিছত এয়া ব্ৰেকফাষ্ট কৰিছোঁ, ব্ৰেকফাষ্টত মেগী আৰু কিবা পিঠা চিঠা বনাই খাইছোঁ, চাহ তাহ খাইছোঁ। আৰু তাৰপিছত গা চা ধুই আহি এয়া গৰম গৰম ভাত বনালোঁ, আলু পিটিকা বনাইছোঁ। আলু পিটিকাই ভাত খাম বুলি ভাবিছোঁ। নিমখ অকণমান দিছোঁ, কাৰণ বহুত দূৰৰ পৰা আহিছোঁ যে, সেইটো কাৰণে একো ভিডিঅ' একো বনাবলৈ মন যোৱা নাই, সেইকাৰণে দালি আৰু আলু বনাইছোঁ। আৰু এয়া হৈছে পিটিকা উলিয়াই লৈছোঁ আমি, বেটীক আগতে দিম, কাৰণ ভোক লাগিছে বুলি কৈ আছে তাই। সোনকালে যিমান পাৰোঁ চেষ্টা কৰিছোঁ বনাবলৈ। আৰু আলুকেইটো পিটিকি দিছোঁ, পিটিকি দিলে তাই খাবলৈ পাৰিব। খাইছে ন? আৰু এয়া টেবুলতে দিছোঁ, টেবুলত পুৰা টিভি চাই আছে তাই। ময়ো খাবলৈ লৈছোঁ। আজিলৈ বাই